আমাদের ঘর নাই, মাটি নাই, বাড়ি নাই, পিনবার কাপড় নাই, শিশু বাচ্চার একটা বস্তু খাওয়াইয়াম নাই, বেমারির একটা বস্তু খাওয়াইয়াম এরকম ক্ষমতা নাই। কত আশফুস করে বেমারি করে ভর্তি ভর্তি, কত ভর্তি করে কিছু খাওয়াবার পাই না। কত গ্রামবাসী মেয়েছে কত সহায় করছে, হয় না তারা তো কোনো কিছু দিবার পাই না, করবার পানা কার কাছে যাইবে আমি এটাই দোয়া করতেছি, এটাই অনুরোধ জানালাম। পেটে যন্ত্রণা হয় কানলে। বিশেষকে আমার এই বেমারি যিজন আছে আমার গাঁৱৰ এলেকাৰে মানুহ আগতে যেতিয়া কাৰ্বি আংলঙে প্ৰশাসনে এভেকশ্যন কৰাত এই মানুহ আমরা ঘুম নাই, রাত খাওয়া নাই, দিন খাওয়া নাই, ঘর নাই, দুয়ার নাই, আমরা কত কষ্ট করতেছি, কত দুঃখ করতেছি। একটা সন্তান দিতে আল্লাহ 2 বছর হয়েছে, সন্তানটা লয়া এবার অল্প বছর বেটিটা কত কষ্ট করতেছে, সিভিলে বাড়িয়ে কত দুঃখ করতেছে। দয়া করে মায়া করে এনারা একটু সহায় করুন, অনেকের কাছে অনুরোধ চাই, আল্লাহর দোয়াই লাগে অনেকের কাছে, আল্লাহর দোয়াই লাগে এনারা মায়া করে দয়া করে আমার ভূতের একটু সহায় করুন, একটু মায়া করুন। অনেকের কাছে আমি জান ভিক্ষা চাই, আল্লাহর কাছে জান ভিক্ষা চাই। তো প্ৰিয় ভিউৱাৰ্ছ, ইতিমধ্যে মাতৃগৰাকী কান্দোনত মোৰো চকু পানী ওলাই গৈছে, কাৰণ মা ভনীক সকলোৰে আছে আৰু এগৰাকী কম বয়সীয়া ভনী, এইগৰাকী ইদ্ৰিছ আলীৰ পত্নী, মাত্ৰ 4 বছৰীয়া এটা সন্তানৰ মাতৃ, একমাত্ৰ উপাৰ্জনকাৰী আছিল ইদ্ৰিছ আলী। কিন্তু মাটি বাৰী সকলো হেৰুৱাই বৰ্তমান নিজে বিচনাত ছটপটাই আছে। কিঞ্চিত আপোনালোকক সহায় লাভ কৰিলে হয়তো ইদ্ৰিছ আলী সুস্থ হৈ উঠিব আৰু এইগৰাকী ভনী বা সন্তানৰ জীৱনটো তেওঁ গঢ় দিব পাৰিব। কণমানি যি 4 বছৰীয়া সন্তান আছে, সন্তানটোক পঢ়া শুনা কৰাই ভাল মানুহ হিচাপে গঢ় দিব পাৰিব। এইগৰাকী ইদ্ৰিছ আলীৰ যদি কিবা হৈ যায় এই পৰিয়ালটো সৰ্বহাৰা হৈ যাব। মই ইদ্ৰিছ আলীৰ পত্নীৰ প্ৰতিক্ৰিয়া ল'বলৈ বিচাৰিছোঁ, কি ক'বা? আসসালামু আলাইকুম, নমস্কার ভাইদো, আপনার কাছে হাত জোর করতেছি। আমার স্বামীরা লই আমি 3 বছর ধরে গুয়াহাটি জিএমসি দৌড় পারতাছি, শিশু বাচ্চারা ঘরত হইয়া, এনার একটু দয়া করুন, মায়া করুন, এনার হাত জোর করি তো ধরে পাও ধরে একটু দয়া করে একটু হেল্প করুন, আমরা একটু চিকিৎসা করতাম। আচলতে কান্দোনত ভাঙি পৰিছে আৰু ইদ্ৰিছ আলীয়েও নিজে কান্দি আছে। ইদ্ৰিছ আলী কিবা ক'ব পাৰিব নেকি? কি জনাবা ৰাইজক, কি জনাবা? ৰাইজক মই এইটোৱে জনাম, আজি মই বহুত দিনৰ পৰা বিচনাত পৰি আছোঁ, বহুত টকা পইচা আমি খৰচ কৰিছোঁ, ইয়াৰ গাঁৱৰ ৰাইজেও আমাক সহায় কৰিছে। এতিয়া আমাৰ সহায় কৰিব লগাও মানুহ নাই, আমি এতিয়া ঘৰত পৰি আছোঁ, কোনোবা চিকিৎসা কৰিম যে এনেকুৱা আমাৰ কোনো লাইন নাই। যদি আপোনালোকে দয়া কৰি অলপ সময় সহায় কৰে হাল্লাকি হস্তে, তেনেহ'লে আমি হয়তো সুস্থ হৈ উঠিম। আপোনালোকৰ কাৰণে আমি সদায় আজীৱন যেইকেইদিন দুনিয়াত বাচি থাকিম আমি আপোনালোকৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিম। ধন্যবাদ। আচলতে খুব বেছি কথা ক'বলৈ দিয়া নাই, শাৰীৰিকভাৱে খুব বেছি অসুস্থ আৰু আল্লাহৰ ৱাস্তে কৈছে যে গোটেই জীৱন আপোনালোকৰ কাৰণে তেওঁ দোৱা কৰিব। আপোনালোকে কিঞ্চিত সহায় কৰক, মানৱীয় দৃষ্টিভংগীত আপোনালোকে কিঞ্চিত সহায় কৰক। মই কোনোদিন এনেধৰণে আপোনালোকক কোৱা নাই, 2খন হাত জোৰ কৰি মই আপোনালোকক বিনম্ৰ নিবেদন কৰিছোঁ। এইগৰাকী ইদ্ৰিছ আলীৰ বাহিৰে তেওঁ পৰিয়ালত আন কোনো নাই। এটা কণমানি 4 বছৰীয়া সন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে কিঞ্চিত সহায় কৰক, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। এই অঞ্চলৰ কিছু মুৰব্বী আছে, আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম। আমাৰ মাজত এগৰাকী যুৱক আছে এই অঞ্চলৰ, কি জনাবা? নমস্কাৰ। আমিও দিব নোৱাৰোঁ, গতিকে ৰাইজৰ তাত আমি আবেদন কৰিছোঁ, বিশেষকৈ যিবিলাক সংগঠন আছে তেওঁলোকক আমি জনাইছোঁ যে আমাক কিবা এটা সহায় কৰক। যিহেতু আমাৰ গাঁৱৰে মানুহ, একেৰে ওচৰৰে মানুহ, যাতে আমচুৰ ফালৰ পৰা, আচুৰ ফালৰ পৰা বা বিভিন্ন সংগঠনৰ মানুহ আছে, তেওঁলোকক আবেদন কৰিছোঁ, বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই মানুহজনক অলপ সহায় কৰিব লাগে আৰু
হয় নিশ্চয়কৈ আচলতে আমবাৰী অঞ্চল বুলি ক'লে অতি দুৰ্গম এলেকা কাৰ্বি আংলং বৰ্ডাৰৰ লগতে পাহাৰীয়া এলেকা আৰু এই অঞ্চলৰ মানুহ দৰিদ্ৰ মানুহ যিসকল মানুহক উচ্ছেদ কৰিছিলে প্ৰায় উচ্ছেদিত ইয়াৰে বেছি সংখ্যক লোক আছে তেওঁলোকে মাটি বাৰী সকলো হেৰুৱাই খেতি বাৰী যি আছিলে সকলো তেওঁলোকে হেৰুৱাই পেলাই তেওঁলোকে নিৰাশ্ৰয় হৈ পৰিছে। তেনেস্থলত এইগৰাকী ইদ্ৰিছ আলীক চিকিৎসাৰ কাৰণে মাত্ৰ প্ৰয়োজন আপোনালোকৰ সহায় অবিহনে ইদ্ৰিছ আলী জীয়াই থকাটো সম্ভৱ নহয়। আল্লাহৰ হুকুম হওক, আল্লাহে মেহৰবানী কৰক যাতে তেওঁ সুস্থ হৈ উঠে আৰু আপোনালোকে কিঞ্চিত পৰিমাণে এইগৰাকী ইদ্ৰিছ আলীৰ পত্নী আৰু কণমানি শিশুৰ প্ৰতি আপোনালোকে কিঞ্চিত সহায় কৰক। আমাৰ লগত আন কিছু স্থানীয় নাগৰিক আছে, আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম। এগৰাকী জ্যেষ্ঠ নাগৰিক আছে। আছিলে তাৰ পৰা ইলেকশ্যন কৰি দিয়াৰ পিছত বাংগা চাংগাৰ পিছত ইয়াত আহি টান লৈছে, কিন্তু তাত থাকিব জাগা নাই, গড় নাই, মাটি নাই, একো নাই, বেলেগৰ ঘৰত থাকি আছে। কিন্তু তাত চিকিৎসাৰ বহুত প্ৰয়োজন। গতিকে আমি সকলো সংগঠনক দয়া কৰি জৰুৰাত কৰি কৈ আছোঁ, আপোনালোকে অলপ সহায় কৰক। তাৰ মাত্ৰ সহায়ৰ দৰকাৰ। কিজানি সি বাচিব, কিজানি সি মৰিব, কিন্তু এইটো পিছৰ কথা। জীয়া থকালৈকে ঘৰৰ পৰিয়ালৰ মানুহেতো বহি থাকিব নোৱাৰে। মেডিকেল লৈ গৈ আছে, চিভিলত লৈ গৈ আছে, বহুত চিকিৎসাৰ প্ৰয়োজন, বহুত টকাৰ দৰকাৰ। গতিকে আপোনালোকে দয়া কৰি কিবা এটা সহায় কৰক, এইটো ৰাখি আমি আশা কৰিম। হয় নিশ্চয়কৈ RBI লাইভৰ যিসকল দৰ্শক আছে আপোনালোকে সকলো সময়তে আপোনালোকৰ মৰম চেনেহ ভালপোৱা আমাক দিছে আৰু আজি পোনপটীয়াকৈ মই নকটি আমবাৰী অঞ্চলৰ পৰা আপোনালোক সকলোকে কৰজোৰে নিবেদন কৰিছোঁ যে ভিডিঅ'টো দেখা মাত্ৰ আপোনালোক সকলোৱে শ্বেয়াৰ কৰিব আৰু আপোনালোকে কিঞ্চিত মানৱীয় দৃষ্টিত এইগৰাকী আপোনালোকে ভিডিঅ' দেখা পাই আছে যে ইদ্ৰিছ আলী ছটপটাই আছে, তেওঁৰ মাতৃয়ে কান্দি আছে, তেওঁৰ পত্নীয়ে কান্দি আছে। আচলতে মোৰ নিজৰে চকু পানী ওলাই গৈছে, কাৰণ মা ভনীক সকলোৰে আছে আৰু এইগৰাকী ইদ্ৰিছ আলীৰ পত্নীয়ে 4 বছৰীয়া সন্তানক ঘৰত ৰাখি আজি 2-3 বছৰৰ পৰা বিভিন্ন চৰকাৰী চিকিৎসালয়ত তেওঁক লৈ